নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। বহুত দিনৰ মূৰত আপোনালোকলৈ এটা দীঘলীয়া ভ্লগ লৈ আহিছোঁ। তো ঘৰত মানে অকণমান নিয়ম নীতি অলপ আছে। কাইলৈ আমাৰ বেটা বেটি যিয়ে হওক তাৰ সুধি, তো ধুনীয়াকৈ নিয়ম নীতি কৰিম। ৰভা চভা দিব লগা আছে, সকলোবিলাক দিম। কেনেকৈ কি কৰিম সকলোখিনি দেখাম, তো চাই থাকক। তো বৰ্তমান ৰভাৰ কাম চলি আছে। ৰভা মানে কি সৰু সুৰাকৈ এখন ৰভা দিম তিৰপালৰ ধুনীয়াকৈ। তো বাকী লাগি থকা আছে। ৰাতিপুৱা শুই উঠিবৰ পৰা ধুনীয়াকৈ কামত লাগি আছোঁ, পূৰা ব্যস্ত। সময় বুলিবলৈ একেবাৰে নাই। তো এতিয়া ধুনীয়াকৈ সূতা চূতা পুতি লওঁ। চিধা হ'ল না সূতাটো? এই অকলে খাম বুলি বহি ল'লে আৰু কাম বন নাই, খোৱা ধান্দা অকল এইডাল এডাল। হাতী যেন চেহেৰাডাল বনাইছে, এই ৰভা এখন দিবলৈ সি বহি আছে। খাই খোৱাটো মেইন, খোৱা মেইন। এইফালেতো বাহানা ল'ৰামনি কৰিছে, একো কৰিব নোৱাৰি। চাহ খাই লওঁ, ৰাতিপুৱাৰ পৰা লাগিয়ে আছোঁ। তাত হ'বই, কাটিলোঁ নহয়, এইফালেও আছে গোটেই। হেল্ল' গাইছ। এইয়া পোৱালি মাছ একদম পুৰা ৰসমলাই মজা মজা লাগি আছে। এখনত ঠিকছে লাগি থকা আছে। ক'ত আছে? ধুনীয়া ধুনীয়া মলা ওলাইছে। এইখিনি দেখিছা নাই? কি সুন্দৰ। কাপোৰখিনিতো অকল ধুলে নহ'ব, কাপোৰখিনি আহি ধুনীয়াকৈ মেলিবও লাগিব, কিয়নো মানুহজনীয়ে ইমানখিনি কষ্ট কাম কৰিব নোৱাৰে। আপোনালোকেতো গম পায় কিয় নোৱাৰে। তো ধুনীয়াকৈ কাপোৰখিনি ধুই মেলি আনিলোঁ। এই ৰছী এফালে আগফালে লগাই দিছোঁ, কিয়নো আমাৰ ঘৰৰ কাপোৰবিলাক যোনবিলাক ৰছীত মেলোঁ, তাত আমাৰ পোৱালি কাপোৰবিলাক, ছোৱালীয়ে হওক বা পোৱালীয়ে হওক যোন হওক, তাৰ কাপোৰবিলাক মেলা নাই। তো ধুনীয়াকৈ ৰছীডালত লগাই মেলি লওঁ। তাৰপিছত ধুনীয়াকৈ আৰু অলপমান কাম বাকী আছে, যিখিনি কাম অলপ টাইম লাগিব, গতিকে এইখিনি কাম প্ৰথম কৰি লওঁ। এইফালে মাধৱক তাৰ মেটখন পাৰিবলৈ ক'লোঁ। এখন মানে সি ইমানে ধুনীয়াকৈ পাৰি থৈছে, দেখিছেনে কোন চাইডে পাৰিছে। সি কি কৰি আছে গম পাই নাই? এইটো মোমাইক মেটখন পাই ইয়াত গেম খেলি আছে। ক'বই নোৱাৰি মেটখন কোনভাগে পাৰিব লাগে, সি মেট পাৰি থৈ আহিছে। আপুনি কৈছিলে নেকি বাৰু? অলপ চুমুতে গম পাব লাগে ন। আপুনি কোৱা নাই ন তেতিয়া? কোন চাইডে মেটখন লগাব লাগে সি মানে গমেই পোৱা নাই, মানে মেটখন পাৰি থৈ গৈছে আৰু। তো ৰাতিপুৱাৰ পৰা কাম লাগি থকা হৈছে আৰু পূৰা। তো বৰ্তমান ৰভা চভা দি হ'ল। ৰভা মানে কি সৰু সুৰাকৈ পাছফালে পাত চাত চব কাটিলোঁ। এতিয়া বজাৰৰ পৰা বস্তু কেইটামান আনিব লগা আছে, তো বজাৰলৈ যাওঁ। তো ধুনীয়াকৈ বজাৰৰ পৰা বাকী বস্তু আনিব লগা নাই, মানে পাপাই কালি বজাৰৰ পৰা চব আনিলেই, কিন্তু দুটামান বস্তু থাকি আহিলে। দেওবাৰ বজাৰৰ পৰা আনিলে, আজি সোমবাৰ পাচনি কেম্পত বজাৰ আছে। তো বজাৰলৈ যাওঁ, সৰু সুৰা বস্তু কেইটামান থাকি আহিলে, সেই বস্তুকেইটা লৈ আনোগৈ। তো আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ বজাৰলৈ বুলি। বজাৰত যাওঁ, যিকেইটা বস্তু পাপাই এৰি থৈ আহিছিলে, মানে কি লিষ্টখন পাপাই ঘৰতে এৰি থৈ গুচি গ'ল, সেইকাৰণে বস্তু দুটামান থাকি আহিলে। তো বজাৰৰ পৰা গৈ পিনে ধুনীয়াকৈ যিকেইটা বস্তু এৰিছিলে সেইকেইটা বস্তু ধুনীয়াকৈ লৈ আহোঁগৈ ব'লক। আমাৰ সংঘৰ কিছুমান নিয়ম নীতি থাকে, দাড়ি চুলি থাকিলে এইবিলাক সুধি সকাম পতাই চোৱা থাকে বোলে, কিবা কিবি দাড়িকেইডাল কাটিব লাগে, চুলিকেইডাল কাটিব লাগে। তো বৰ্তমান এতিয়া আহিছোঁ মই চেলুন, দাড়ি চুলিকেইডাল কাটি লওঁ। তো কেনেকুৱা লাগে দেখাই আছোঁ। দাড়িডাল কাটি দিলোঁ। ঘৰৰ মানুহ এতিয়া হাঁহিছে, মাহঁতে চবে বেয়া লাগিছে, বসুদেৱ লাগিছে। কেলা কাটিব দিলে এতিয়া চবে হাঁহি দেখিছে। মানুহজনীয়েতো মুখলৈয়ে নাচায়, উপায় নাই, কি কৰিব। ওলাব প্লাছৰ লগত টানিম, নহ'লে ৰিঅ'ক চেলেকাই দিব লাগিব, সোনকালে ওলাই বা। ধৰ দিয়, ধৰ খেত ধৰ খেত আহিব নিদিবি। খেত যা, মোলৈ চাব নালাগে ন, গৰু খেত। আৰু এইফালে ৰভা দেখিছে নহয়, মজাকৈ এনেকৈ বনাই দিয়া হ'ল। মানে এইবিলাক দেখাবলৈ নহয়, মোবাইলটো চাৰ্জ নাছিলে, চাৰ্জত দি থৈ দিলোঁ। আৰু খেলিবলৈও গ'লোঁ, খেলি মেলি আহিলোঁ। বখলীয়া থোৱা পিয়াজ হৈ আছোঁ। কাইলৈ সুধিৰ কাৰণে আজি বোলে দাড়ি চুলি চব কাটিব লাগে। চুলিটো নাকাটিলোঁ, দাড়িডাল কাটি দিলোঁ, মানে একেবাৰে কাটি দিলোঁ, চেলিয়াই দিলোঁ। তো ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি চাই ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট সকলোখিনি কৰি দিব বুলি আশা থাকিল। বাকীখিনি কাইলৈ কি হ'ব সকলোখিনি দেখাম। ধন্যবাদ।